20% ৰেহাই মূল্যত ক্ৰয় কৰক এতিয়া আপোনাৰ মন পছন্দৰ কিতাপখন 2000 টকাতকৈ বেছি যদি কিতাপ ছাত্ৰ-ছাত্ৰীয়ে কিনে তেওঁক 20% ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হেতা ওপৰাই এতিয়া কিতাপ ক্ৰয় কৰিবলৈ হোমেন বৰগোহাঁই কিতাপ আহিছে ভমেন্দ্ৰনাথ শইকীয়াৰ কিতাপ আহিছে মই এতিয়া অমৰ তীৰ্থ কিতাপখনহে লৈছোঁ হয় মই APSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কিতাপ এখন চাইছিলোঁ উপন্যাস মেৰেং উপন্যাসখন ল'ম বুলি ভাবিছোঁ চাই আছোঁ লোৱা নাই এতিয়ালৈকে চাই আছোঁ মহাবিদ্যালয়খনত 8 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে 7ম বাৰ্ষিক গ্ৰন্থমেলা আমাৰ 8 দিনীয়া কাৰ্যসূচী সম্পন্ন হ'ব আজি 18 তাৰিখৰ পৰা 25 মাৰ্চলৈকে অনুষ্ঠিত হ'ব সকলোৰে পছন্দৰ লেখকৰ কিতাপ ক্ৰয় কৰাত ব্যস্ত ছাত্ৰ-ছাত্ৰীসকল ময়ো এখন কিতাপ ইতিমধ্যে ক্ৰয় কৰিছোঁ ৰাহুল সংস্কৃতায়নৰ ভলগাৰ পৰা গংগা পুথিখন মই সংগ্ৰহ কৰিছোঁ গতিকে চাওঁচোন কেনেকুৱা হয় মোৰ মানে বেছিভাগ ফিলচফিকেল কিতাপবোৰ ভাল লাগে এতিয়া চাই লওঁ এবাৰ অৰ্গেনাইজো ভাল কৰা হৈছে ভিতৰত ভাল লাগিছে আৰু এনে এটা সুন্দৰ অনুষ্ঠান পাই ছাত্ৰ-ছাত্ৰীসকলে ধন্যবাদ জনাইছে কলেজ কৰ্তৃপক্ষক বহুখিনি উৎফুল্লিত হৈছে বুলি ক'ব লাগিব কিয়নো প্ৰিয় কিতাপখন নিজৰ হাততে চুই চোৱাৰ হেঁপাহ সেই হেঁপাহ আমাৰ পূৰণ হৈছে যিটো আমাৰ কলেজ প্ৰশাসনে আমাক দিবলৈ চেষ্টা কৰিছে তাৰ বাবে আমি কলেজ কৰ্তৃপক্ষৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম ভালেই লাগিছে বাৰু প্ৰতি বছৰে এনেকুৱা হয় ভালেই লাগে এতিয়া চাই আছোঁ অসমীয়াৰো বিভিন্ন ধৰণৰ কিতাপবিলাক চাম আৰু ল'ম কেৱল মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নহয় সকলোৱে এই গ্ৰন্থমেলাত 10%লৈকে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব যিকোনো কিতাপ আৰু সকলো ব্যক্তিৰ ইয়াত প্ৰৱেশ আমি বিনামূলীয়া কৰিছোঁ যিকোনো ঠাইৰ ব্যক্তি দিনৰ 10 বজাৰ পৰা গধূলি 8 বজালৈকে ইয়ালৈ আহিব পাৰিব সকলো কিতাপতে 10% ৰেহাইৰ ব্যৱস্থা আছে কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিশেষ ৰেহাই এটা ব্যৱস্থা আছে সেইটো হ'ল 1500 টকাতকৈ বেছি যদি কিতাপ কিনে 15% ৰেহাই দিয়া হয় গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত অনুষ্ঠিত কৰা হৈছে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান এই গ্ৰন্থমেলাৰ কেইদিনত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে যেনেকৈ আজি উদ্বোধনী অনুষ্ঠানটোৰ বাবে আহিছিল অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক য়েশৱৰজত সংসী ছাৰ আজি অসমীয়া ভাষা শিক্ষণৰ কাৰণে আছামিজ এছ'চিয়েশ্যন ইটানগৰৰ লগত আমাৰ এখন বুজাবুজি চুক্তি সম্পন্ন হৈছে আমি গ্ৰন্থমেলা শুভ দিনটোতে এই কামটো সম্পন্ন কৰিছোঁ পদাৰ্থ বিজ্ঞান বিভাগে এখন গৱেষণা গ্ৰন্থ উন্মোচন কৰিছে আজিৰ এই উদ্বোধনী অনুষ্ঠানটোতে আৰু একে সময়তে আজি গধূলিলৈ মহাবিদ্যালয়ৰ এটি ছাত্ৰী নিবাসে এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব মহাবিদ্যালয়খনৰ উদ্দেশ্য এনে অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলা ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ পঢ়াৰ যিটো অভ্যাস এই অভ্যাসটো আমি গঢ় দিব বিচাৰিছোঁ আৰু মূলতে হ'ল কি সিহঁতি নতুন নতুন কিতাপবিলাকৰ লগত চিনাকি হওক যিবিলাক লেখকে অভিজ্ঞতাৰে আমাৰ গ্ৰন্থবোৰ প্ৰস্তুত কৰিছে সেই অভিজ্ঞতাবিলাকৰ লগত তেওঁলোক চিনাকি হওক আৰু তেওঁলোকৰ তেতিয়া আচল নিশ্চয় তেওঁলোকৰ মানসিক বিকাশেই নহয় জ্ঞানৰ পৰিধি নিশ্চয় বাঢ়িব কাৰণ বৰ্তমান দেখা গৈছে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ অনলাইনত তেওঁলোকে পঢ়ি ভাল পায় মোবাইলত পঢ়ি ভাল পায় কোনোবাই লেপটপত পঢ়ি ভাল পায় বা অনলাইনত পঢ়ি ভাল পায় গতিকে সেই যিটো পঢ়াৰ যিটো অভ্যাস এই অভ্যাসটো বেয়া বুলি মই নকওঁ কিন্তু সেই অভ্যাসটো কিন্তু কিতাপ পঢ়াৰ অভ্যাসতকৈ নিশ্চয় তাৰ মূল্যায়নটো অলপ বেলেগ ধৰণৰ হ'ব গতিকে কিতাপ পঢ়াৰ অভ্যাসটো আমি তেওঁলোকক কৰিব বিচাৰিছোঁ তেতিয়া হয়তো নিশ্চয় আমাৰ ইয়াৰ পৰাই যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ পঢ়াৰ এটা আন্দোলন আৰম্ভ হ'ব বুলি আমি আশা কৰোঁ নৰ্থ লখিমপুৰ কলেজে বিগত 6টা বছৰ ধৰি নিজাকৈ এখন গ্ৰন্থমেলা আয়োজন কৰি আহিছে এখন গ্ৰন্থমেলা আন গ্ৰন্থমেলাসমূহৰ লগত কিছু নিমিলে কাৰণ ইয়াৰ গোটেই প্ৰস্তুতিৰ লগত জড়িত হৈ থাকে মহাবিদ্যালয়ৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি গ্ৰন্থমেলাখন ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিছোঁ তাৰ মূল কাৰণটোৱে হৈছে যে অসম চৰকাৰে এবাৰ কিতাপৰ বৰ্ষ হিচাপে গোটেই বছৰটো ঘোষণা কৰিছে আৰু সেইটো খুব আমি আনন্দ পাইছোঁ কাৰণ যোৱা 20 বছৰমান আমি কিতাপ পঢ়া আন্দোলনৰ কাৰণে চেষ্টা কৰি আছোঁ গোটেই কলেজখনে আৰু এইবাৰ কিতাপৰ বৰ্ষ ঘোষণা কৰি যেন এই গোটেই কামবোৰকে এটা স্বীকৃতি চৰকাৰে প্ৰদান কৰিলে আমাৰ তেনেকুৱা এটা ভাৱ হৈছে সেইবাবে আমি গ্ৰন্থমেলাখন ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে